আসসালামু আলাইকুম। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট চহৰৰ মাজমজিয়াত। যিহেতু ওলামাসকলৰ লগতে গোলাঘাট জিলাৰ সচেতন মহলৰ এটি দীৰ্ঘদিনীয়া সপোন আৰু দীৰ্ঘদিনীয়া এটা অভাৱ আজি পূৰণ হ'বলৈ গৈ আছে। যিহেতু ওলামাই ইছলাহে মুআশ্বাৰা হওক বা দিনী তালিম ব'ৰ্ড হওক বা জমিয়ত উলামা হওক, আমি এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ কাৰণে যেতিয়া এটা আলোচনা কক্ষ আমি বিচাৰোঁ, তেতিয়া অসুবিধাৰ সন্মুখীন হোৱা হয় বা বিভিন্ন জেগাত আমি ভৱন কিছুমান বিচাৰি যাবলগীয়া হয়। গতিকে আজি সচেতন মহলে তেওঁলোকে নিজাববীয়া এক ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱা দেখা গৈছে। তেওঁলোকে সচেতন মহলে আজি এই ধনচিৰি পৰিয়া বা মক্তবৰ ঘৰত তেওঁলোকে আলোচনাত মিলিত হৈছে। সমান্তৰালভাৱে সহযোগিতা আগবঢ়োৱা দেখা গৈছে। ইয়াত আমাৰ সচেতন মহল উপস্থিত আছে, লগতে ওলামায়ে কেৰামো উপস্থিত আছে। আজি তেওঁলোকৰ পৰা বিশেষভাৱে মই জানিবৰ কাৰণে ইচ্ছা কৰিম তেওঁলোকৰ ইয়াত মতামত কি, লগত পোনপটীয়াভাৱে আমি আলোচনা কৰিম। আমাৰ লগত আজিৰ সভাখনৰ নিৰ্মাণ কমিটিৰ সভাপতি মহোদয় আছে মৌলানা ফয়জুল হক চাহাব। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে কিমান দিনীয়া দীৰ্ঘদিনীয়া এটা সপোন আছিলে, যিটো নেকি আজি বাস্তৱ ৰূপত পৰিণত হোৱাৰ আমি এক খোজ আগবাঢ়িছোঁ বুলি ক'ব লাগিব। আৰু আমাৰ লগত সচেতন মহলে আমাক আজি যথেষ্টখিনি সময় দিছে, মুজাহিদা কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া আপুনি আজি কি জনাব বিচাৰিব আমাৰ চেনেলৰ থ্ৰুৰেদি? হয়, প্ৰথমতে মই গোলাঘাটৰ সকলো সচেতন মহলক মই ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু তেওঁলোকৰ এটা মনৰ আশা, বহুত দীৰ্ঘদিনীয়া এটা মনৰ আশা পূৰণ হ'বলৈ গৈ আছে। আৰু এই গোলাঘাটত আপোনাৰ দেখা যায় হজৰ সময়ত বা আপোনাৰ এই ইছলাহে মুআশ্বাৰা, জমিয়ত, দিনী তালিম ব'ৰ্ড আদি কৰি সকলো কামখিনি যেতিয়া কৰাৰ কাৰণে কিবা এটা চিন্তা চৰ্চা কৰি আমাৰ বহাৰ কাৰণে এটা ঠাই নাথাকে। হজীসকলৰ যেতিয়া যোৱাৰ কাৰণে সময় যেতিয়া হয়, তেতিয়া আপোনাৰ ট্ৰেইনিঙৰ কাৰণে কিবা এটা জেগা অসুবিধা হয়। গতিকে এইটো কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈ পেলাই এই আমাৰ ইয়াত মাটি এডোখৰ আছে, 1.5 কঠা মাটি প্ৰায়। এই 1.5 কঠা মাটিত আমি এখন তিনিমহলীয়া বিল্ডিং এটা নিৰ্মাণ কৰাৰ কাৰণে আমি সাজু হৈছোঁ। আলহামদুলিল্লাহ, আশা কৰোঁ গোলাঘাটৰ সকলো সচেতন মহলে, মুছলমান যিমান আছে সকলোৱে আমাক সহায় সহযোগ কৰিব বুলি আমি কামনা কৰিছোঁ। আৰু গতিকে এই দীৰ্ঘদিনীয়া এটা সপোন আপোনালোকৰ পূৰণ হ'বলৈ গৈ আছে। গতিকে সকলোৰে দোৱা আৰু আশীৰ্বাদ আৰু সহায় সহযোগ বিচাৰি আমি সহায় সহযোগ বিচাৰি কামনা কৰিলোঁ। এই মোৰ ক'বলৈ হয়। আমাৰ লগত নিৰ্মাণ কমিটিৰ সভাপতি আলহাজ আজগৰ আলী চাহাব উপস্থিত আছে। তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। এই কাৰ্যটো আমি বৰ আশাৰ এটা সপোন পূৰা হ'বলৈ গৈ আছে, আপোনাৰ প্ৰতিক্ৰিয়া আমি জানিম। মোৰ প্ৰতিক্ৰিয়া হিচাপে এই বস্তুটো বহুত দিনীয়া আমাৰ এইটো সপোন বুলিয়ে ক'ব পাৰি। নানান ধৰণৰ বহুত ধৰণৰ অসুবিধা হৈ আহে। আৰু আমাৰ এতিয়া ফজল চাহাবে গোটেইখিনি আপোনালোকক ভাঙি পেলাই ক'লেই, তাতো মোৰ আৰু বিশেষ ক'বলগীয়া একো নাই। আমি আল্লাহৰ ওচৰত সেই বিচাৰিছোঁ যাতে আল্লাহ পাকে আমাক অতি সোনকালে এই কামটো আমাক আগবঢ়াই লৈ যায়। হয় হয়, আমাৰ লগত আৰু সচেতন মহল আছে, যিহেতু আমাৰ হজ কমিটিৰ সম্পাদক মহোদয় আছে। আমি তেখেতৰ পৰাও জানিব ইচ্ছা কৰিম। যিহেতু আপোনালোকৰ হজৰ ক্ষেত্ৰত আমাৰ ফয়জুল চাহাবে ক'লেই, গতিকে আপোনাৰ প্ৰতিক্ৰিয়া আমাৰ ৰাইজৰ ওচৰত কি জনাব? আলহামদুলিল্লাহ, মই বহুতে সন্তোষ। মই আজি 3 বছৰ এৰাধাৰাকৈ অৱশ্যে মই হজ কমিটিৰ কাম কৰি আছোঁ। বৰ এটা সমস্যাৰ মাজত আৰু যিহেতু আমাৰ ডিষ্ট্ৰিক্টৰ মানুহকেইজন গোট খাবলৈ জেগা অকণমান নাই। আৰু এনেকুৱা এডোখৰ এতিয়া আমি ঠাই পাইছোঁ য'ত নেকি আমি খোলাভাৱে সকলো কামবিলাক কৰিবৰ পৰা এটা ব্যৱস্থা হ'ব। আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, আল্লাহ আমাক এইটো কামিয়াবী কৰক। আপোনালোকৰ সকলোৰে সহায় আমি সহযোগ কামনা কৰিলোঁ। নিশ্চয়, ইয়াৰ লগতে আমাৰ লগত আৰু আছে সচেতন মহলৰ মাজত আমাৰ মুজামিল চাহাব আছে। আমাৰ এই কামবিলাকৰ লগত ওতঃপ্ৰোতভাৱে তেখেত জড়িত হৈ থাকে। আপোনাৰ পৰা জানিম। হয়, মই গোলাঘাট জিলা হজ তদাৰক কমিটিৰ সহকাৰী সম্পাদক। আমাৰ আজি কেইবাবছৰৰ পৰা ধৰক হজৰ মানুহখিনি যেতিয়া যাবলৈ সময় হয়, তেতিয়া তেওঁলোকৰ কাৰণে ফৰ্ম ফিল আপ কৰা, আপোনাৰ ভেকচিন লোৱা, ট্ৰেইনিঙৰ সময়ত ট্ৰেইনিং দিয়া, অন্যান্য বহুতখিনি সুবিধাখিনি দিবৰ কাৰণে আমি বিভিন্ন জেগাত, অন্যান্য জেগাত ঠাই বিচাৰি কাম কৰিবলগীয়া হৈছে, অস্থায়ী জেগাত। এতিয়া নিশ্চয় আমাৰ নিজস্ব কোনো এটা নাই। এতিয়া আমাৰ এই ধনচিৰিপুৰীয়া দিনী মক্তবৰ যিটো 1.5 কঠা মাটি আছে, সেই মাটিডোখৰত আমাৰ জমিয়তৰ হৈ পেলাই, আমাৰ হজ কমিটিৰ হৈ পেলাই প্ৰমুখ্যে অন্যান্য ইছলাহী কামৰ বাবে সকলো মানুহ ইয়াৰ সচেতন সকলো ব্যক্তিয়ে সকলো সহযোগিতাৰ ফলত আমি এটা কাম হাতত লৈছোঁ, 3মহলীয়া বিল্ডিং ঘৰ এটা বনাবৰ কাৰণে, যাতে আমাৰ সকলো ধৰণৰ ইছলামিক কাম যাতে আমি ইয়াত কৰিব পাৰোঁ। হজ তথা অন্যান্য জমিয়তৰ সভা সমিতি যিকোনো ইছলামিক কামবিলাক আমি যাতে কৰিব পাৰোঁ, তাৰ কাৰণে এইটো আমাৰ এটা ডাঙৰ এটা সুবিধা হৈছে। গতিকে আমি আশা কৰোঁ আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব, যাতে আমি এই কামত আগবাঢ়ি যাবলৈ আল্লাহ যাতে আমাক সহায় কৰে।
নিশ্চয়কৈ ক'ব লাগিব সচেতন মহলৰ যথেষ্টখিনি আমাৰ ইয়াত অৱদান আছে আৰু লগতে আমাৰ কাৰ্যকাৰী সম্পাদক মৌলানা হাবিব আলী চাহাব আছে তেখেত আমাৰ গোলাঘাটৰে স্থায়ী এজন আলিম এখেতৰ প্ৰতিক্ৰিয়া আমি ৰাইজৰ আগত অৱগত কৰাব বিচাৰিম আলহামদুলিল্লাহ আমাৰ ইয়াত যি ধনশিৰপুৰীয়া দিনী মক্তবৰ যিটো আমাৰ নিয়ত কৰিছোঁ সকলোৱে যিটো এটা ভৱন হ'ব তাত আমাৰ হজ ভৱনো হ'ব ইছলাহি মুআশ্বাৰাৰ এটা আমাৰ জমিয়ত হ'ব আৰু আমি এটা নিয়ত কৰিছোঁ ইনশাআল্লাহ আমাৰ এটা লাইব্ৰেৰী হ'ব সকলোৱে সহযোগিতা কৰিব দোৱা কৰিব ইনশাআল্লাহ আমাৰ যাতে নিয়তটো পূৰা হয় বৰ ধুনীয়া পদক্ষেপ লোৱা হৈছে যিহেতু লাইব্ৰেৰীৰ কথা কৈছে আজিকালি মানুহৰ যদিও শিক্ষাগত বহুত অৰ্হতা আহিছে কিন্তু কিতাপ পত্ৰ পঢ়াৰ ক্ষেত্ৰত মানুহ অকণমান ছ'চিয়েল মিডিয়া হোৱাৰ পৰা যেতিয়া শ্ৰৱণ পদ্ধতি আহি গ'ল কিতাপ পত্ৰৰ ক্ষেত্ৰত মানুহৰ চৰ্চা প্ৰায় নাইকিয়া হ'ল গতিকে এই ধৰণৰ পদক্ষেপবিলাকে লাইব্ৰেৰীৰ নিচিনা পদক্ষেপবিলাকে নিশ্চয় আমাক আৰু অকণমান শিক্ষিত কৰিবৰ কাৰণে বা আমাৰ অধ্যয়ন কৰিবৰ কাৰণে সুবিধা দিব বুলি আমি ভাবোঁ গতিকে মই ইয়াৰ পাছত দেখুৱাব বিচাৰিম কোনডোখৰ জেগাত আমাৰ তেওঁলোকে এই পদক্ষেপটো ল'ব বা এই ভৱনটোৰ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছে আহক মই সেই জেগাডোখৰলৈ যাওঁ নিশ্চয়কৈ আপোনালোকক দেখুৱাবলৈ পাই সুখী যায় বিভিন্ন ধৰণৰ চিন্তা চৰ্চা চলি আছে ইয়াত যদিও ঠাইডোখৰ সৰু কিন্তু এটা দীৰ্ঘদিনীয়া সপোন যিহেতু ইয়াত পূৰা হ'বলৈ গৈ আছে আৰু আমাৰ ইয়াত সচেতন মহল আপোনালোকে পোনপটীয়াকৈ দেখি আছে কেমেৰা পাৰ্চনে মই দেখুৱাবলৈ অনুৰোধ কৰিম সচেতন মহলে বিভিন্ন ধৰণৰ আলোচনা বিলোচনাৰ মাধ্যমেৰে তেওঁলোকে কেনেকৈ কি কৰিলে ভাল হ'ব তেওঁলোকে আলোচনা কৰি আছে আৰু এইডোখৰ জেগাতে ইনশাআল্লাহ আমাৰ ওলামা সমাজৰ লগতে মুছলমান সমাজৰ এটা দীৰ্ঘদিনীয়া সপোন যিটো নেকি ভৱন হিচাপে আৰু আপোনালোকৰ লাইব্ৰেৰী এটাও ইয়াত কৰাৰ কথা চিন্তা কৰিছে আৰু ৰোজা মাহত যিসকল আলিম ওলামা বিভিন্ন জেগাৰ পৰা আহি একত্ৰিত হয় তেওঁলোকে অৰ্থৰ অভাৱত বিভিন্ন জেগাত থাকিবলৈ অসুবিধাও পায় আৰু অসুবিধাৰ সন্মুখীন হয় সেই এনেকুৱাবিলাক কিছুমান অভাৱনাটোনেই এই ভৱনটোৰ উদ্দেশ্য আৰু ধৰক আমাৰ মুছলমান সমাজৰ যিখিনি বিয়া আছে বিয়াৰ ৰীতি নীতি আদি এইবিলাক ক্ষেত্ৰতো বিবাহৰ ক্ষেত্ৰতো আমাৰ ভৱনটোৱে যথেষ্টখিনি আমাক সহায় কৰিব বুলি আমি আশা কৰোঁ গতিকে এই ভৱনটোৰ নিৰ্মাণৰ ক্ষেত্ৰত এই আমাৰ ইয়াতো এই মাটিডোখৰ হয়তো কোনোবাই দান কৰিছে আৰু আপোনালোকেও এই ভৱনটো নিৰ্মাণৰ ক্ষেত্ৰত দান কৰি নিজৰ স্বাৱৰ ভাগী হ'ব পাৰে গতিকে তাৰ কাৰণে সুবিধা কৰি মই আপোনালোকৰ তলত দুটা নাম্বাৰ দি দিছোঁ আপোনালোকে অৰ্থ সাহায্য কৰি এওঁলোকক এই ভৱনটো নিৰ্মাণ কৰাত সহযোগিতা কৰিব পাৰে আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু